নিশ্চয়কৈ ৰাজদীপ, আজি সেই দিনটো আহি পৰিছে যিটো দিনত আজিৰ দিনটোত অৰ্থাৎ আধাৰশিলা স্থাপন কৰা হ'ব সংহত ন্যায়িক আদালত চৌহদৰ, আৰু তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। কেওফালে নিৰাপত্তাৰক্ষী গিজগিজাই আছে, যিহেতু মুখ্য ন্যায়াধীশগৰাকী আহিব দেশৰ শ্ৰী সূৰ্যকান্ত, আৰু তাৰ বাবে সকলো ফালে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। বিভিন্ন প্ৰান্তৰ পৰা যিসকল এডভকেটসকল আহিছে, ছিনিয়ৰ এডভকেটসকল আহিছে, তাৰ সমান্তৰালভাৱে ন্যায়াধীশসকল আহিছে। আৰু আজি যিটো মূল অনুষ্ঠান, এই মূল অনুষ্ঠানত আমি ইতিমধ্যেই কৈছোঁ যে মুখ্য ন্যায়াধীশ শ্ৰী সূৰ্যকান্ত থাকিব, তাৰ সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকী থাকিব, আৰু দেশৰ 4গৰাকী ন্যায়াধীশ ইয়াত উপস্থিত থাকিব। আৰু তেওঁলোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যি আধাৰশিলা, সেই আধাৰশিলা স্থাপন কৰা হ'ব। আমি যি নক্সা তৈয়াৰ কৰা হৈছে, যি ধৰণে হ'ব, সেই নক্সাখন আমি প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম। অলক আছে, অলকে আহিব, অলকে দেখুৱাবলৈ যত্ন কৰিব যে ইয়াত লিখা হৈছে প্ৰপ'জ ইণ্টিগ্ৰেটেড জুডিচিয়েল টাউনশ্বিপ এট ৰংমহল। অৰ্থাৎ ৰংমহলত যিহেতু পূৰ্বে কোৱা হৈছিল চৰকাৰী কৰ্তৃপক্ষৰ ফালৰ পৰা যে জুডিচিয়েল টাউনশ্বিপ হিচাপে গঢ়ি তোলা হ'ব, আৰু সেই জুডিচিয়েল টাউনশ্বিপৰ আজিৰ দিনটোত আধাৰশিলা স্থাপন কৰা হ'ব। আমি যিটো মূল পথ দেখুৱাইছোঁ, এই যিটো পথ আছে, এই পথটো হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন দলং, সেই দলঙৰ পৰা আহি নামিয়েই এই পথটো পাব, আৰু পথটোৰ কাষতেই হ'ব এইখন মূল যি হাইকোৰ্ট, মন্দিৰ সদৃশ যি হাইকোৰ্ট, এয়া হৈছে হাইকোৰ্টৰ মূল অংশটো। আৰু প্ৰথম অৱস্থাত যিহেতু 148 বিঘা ভূমি সামৰি লোৱা হৈছে, গতিকে প্ৰথম অৱস্থাত 479 কোটি টকা ব্যয় কৰা হ'ব এই প্ৰকল্পটোত প্ৰথম অৱস্থাত, আৰু সম্পূৰ্ণ প্ৰকল্পটো হ'বলৈ প্ৰায় 1200 কোটি টকা খৰচ কৰা হ'ব। এই যিটো গৃহ দেখুৱাইছোঁ, এই বিল্ডিংটো হ'ব হাইকোৰ্ট, আৰু এই প্ৰথম যিটো মন্দিৰ সদৃশ দেখুৱাইছে এইটো হাইকোৰ্ট, তাৰ সমান্তৰালভাৱে হাইকোৰ্টৰ লগতে লাগি থাকিব এইটো বিল্ডিং, এইটো হৈছে অফিচ বিল্ডিং। আৰু এই অফিচ বিল্ডিংটো সংযোগ হ'ব, মাজত এখন দলং আছে, আৰু এই সুবিধাখিনি ৰখা হৈছে। মাজৰ যিখন দলং আমি দেখুৱাইছোঁ, অলক আছে, অলকে দেখুৱাইছে, এই দলঙেৰে সংযোগ হ'ব। আনফালে যদি আমি চাওঁ, বাৰ বিল্ডিং যিটো আছে ওপৰত আছে, অলকে আগুৱাই দেখুৱাব যে এয়া হৈছে বাৰ বিল্ডিং, আৰু বাৰ বিল্ডিংটোক সংযোগ কৰিব দলঙেৰে মাজত, অৰ্থাৎ হাইকোৰ্টৰ মূল অংশৰ মাজেৰে এখন দলং আছে, আৰু সেই দলঙেৰে সংযোগ কৰা হ'ব। আৰু পিছৰ অংশটো যদি আমি দেখুৱাওঁ এইখিনি মুহূৰ্তত ডিষ্ট্ৰিক্ট কোৰ্ট বিল্ডিং, অৰ্থাৎ ডিষ্ট্ৰিক্ট কোৰ্টৰ জিলা পৰ্যায়ৰ যিখিনি কাম হ'ব, এই বিল্ডিংটো এই ডিষ্ট্ৰিক্ট কোৰ্ট বিল্ডিং, তাৰ সমান্তৰালভাৱে ইয়াত বৃহৎ আকাৰৰ অংশ এটা আছে, আৰু এই অংশটো সকলোখিনি ডিষ্ট্ৰিক্ট কোৰ্ট বিল্ডিঙক সামৰি লোৱা হৈছে। মাজত যিসমূহ দেখুৱাইছোঁ, সৰু সৰু ইয়াত নক্সাত দেখুওৱা হৈছে সৰু সৰু গাড়ী আছে, অৰ্থাৎ যিহেতু 900খন 4চকীয়া বাহন পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, আৰু এই পাৰ্কিঙৰ ব্যৱস্থা ইয়াত কৰা হৈছে। আৰু কেওফালে যদি আমি চাওঁ, ৰাস্তা নিৰ্মাণ কৰা হ'ব নক্সা মতে, যে যাতে কোনো ধৰণৰ অসুবিধা নহয় যাতায়াত কৰাৰ কাৰণে, যিসকল লোক আহিব সেইসকল লোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে কেওফালে, অৰ্থাৎ চাৰিওদিশে ৰাস্তাৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালভাৱে যদি চাওঁ আমি যে সমগ্ৰ এই হাইকোৰ্টৰ এই 148 বিঘা এলেকা খুব সুন্দৰকৈ গছ বিৰিখেৰে, এক প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ কৰি তোলাৰ ব্যৱস্থা কৰা হ'ব। অৰ্থাৎ যিখন জুডিচিয়েল টাউনশ্বিপ আশা কৰিছিল চৰকাৰৰ ফালৰ পৰা কৈ থকা হৈছিল, সেই ধৰণে নক্সাখন তৈয়াৰ কৰা হৈছে। আৰু যদিহে এই ধৰণে সমগ্ৰ গুৱাহাটী হাইকোৰ্টখন নিৰ্মাণ হয়, তেতিয়াহ'লে খুব সুবিধা হ'ব বুলি সকলোৱে আশা কৰিছে। গতিকে খুব সুন্দৰকৈ ইয়াত নক্সাখন তৈয়াৰ কৰা হৈছে। আৰু আমি ইতিমধ্যে কৈছোঁ যে সুবিধাসমূহ যদি আমি চাওঁ, যে কি কি সুবিধা ৰাইজে লাভ কৰিব, বা এই নতুন গৃহৰ পৰা কি কি সুবিধা লাভ কৰা হ'ব, সেইসমূহ যদি আমি চাওঁ, সেইসমূহত দেখিবলৈ পোৱা যায় যে ইয়াত চৰকাৰী ফালৰ পৰা কোৱা হৈছে যে সকলো ভৱন দলঙৰ জৰিয়তে, আমি ইতিমধ্যে দলঙৰ কথাখিনি ক'লোঁ, যে ন্যায়িক দক্ষতা বৃদ্ধি আৰু ন্যায় প্ৰদানৰ দ্ৰুত ব্যৱস্থাৰ বাবে তেওঁলোকে লক্ষ্য আগত ৰাখিছে, অৰ্থাৎ চৰকাৰীভাৱে লক্ষ্য আগত ৰখা হৈছে। আদালত সেৱা, তাৰ সমান্তৰালভাৱে ডিজিটেল আদালত, ফাইলিং তথা ডিজিটেল মাধ্যমেৰে তথ্য সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা তেওঁলোকে কৈছে। উন্নত সুৰক্ষা, যিহেতু যিকোনো এটা প্ৰকল্প নিৰ্মাণ কৰাৰ পূৰ্বে যিহেতু নিৰাপত্তাৰ দিশটোত যথেষ্ট গুৰুত্ব দিয়া হয়, গতিকে ইয়াত উন্নত সুৰক্ষা, অগ্নি নিৰ্বাপন তথা দুৰ্যোগ প্ৰতিৰোধী ব্যৱস্থা উন্নত কৰাৰ লক্ষ্য তেওঁলোকে নিৰ্ধাৰণ কৰি ৰাখিছে। আৰু সেইধৰণে সমগ্ৰ এই যি হাইকোৰ্ট, গুৱাহাটীৰ নতুন হাইকোৰ্ট, এই হাইকোৰ্ট নিৰ্মাণ কৰিবলৈ অসম চৰকাৰৰ ফালৰ পৰা আগবাঢ়িছে। 11:30 বজাৰ লগে লগে সেই যি মূল অনুষ্ঠান, অৰ্থাৎ আধাৰশিলা পৰ্ব, সেই আধাৰশিলা পৰ্ব আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব, দেশৰ মুখ্য ন্যায়াধীশ শ্ৰী সূৰ্যকান্ত উপস্থিত থাকিব। এই আটাইকেইগৰাকী ব্যক্তিৰ উপস্থিতিত আজি এই যি শিলান্যাস, এই শিলান্যাস পৰ্ব চলিব। তাৰ সমান্তৰালভাৱে থাকিব 4গৰাকী মুখ্য ন্যায়াধীশ, সন্দীপ মেহতা, তাৰ সমান্তৰালভাৱে বিজয় বিষ্ণৈ, উজ্জ্বল ভূঞা, অসম গৌৰৱ উজ্জ্বল ভূঞা, মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা থাকিব। তাৰ সমান্তৰালভাৱে ৰাম মেঘাৱল থাকিব, যিগৰাকী মন্ত্ৰীগৰাকী থাকিব।
আশুতোষ কুমাৰ থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিগৰাকী মুখ্য ন্যায়াধীশ তেওঁ উপস্থিত থাকিব সেই আটাইকেইগৰাকী অৰ্থাৎ 5গৰাকী যি ন্যায়াধীশ সেই ন্যায়াধীশৰ উপস্থিতিত আজিৰ দিনটোত ইয়াত আধাৰশিলা স্থাপন কৰা হ'ব তাৰ সমান্তৰালভাৱে যিসকল জ্যেষ্ঠ অধিবক্তা সেই জ্যেষ্ঠ অধিবক্তাসকলক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে তেওঁলোক থাকিব তাৰ সমান্তৰালভাৱে ন্যায়াধীশসকল থাকিব অন্যান্য ন্যায়াধীশসকল থাকিব গতিকে সকলোৰে উপস্থিতিত এই যি কাম এই কাম আজিৰ দিনটোত কৰা হ'ব ইয়াত লোকসকল আছে কথা পাতিবলৈ চেষ্টা কৰিম সকলোখিনি সম্পন্ন হৈছে প্ৰায় বাইদেউ নহয় জানো হয় হয় সম্পূৰ্ণ হৈছে আমাৰ টোটেল 128 বিঘা মাটি ইয়াতে 128 বিঘা মাটিৰ ভিতৰত আমি প্ৰথমতে এই 3টা প্ৰজেক্ট কৰিম ইয়াৰ এইটো মেইন হাইকোৰ্ট এইটো আপোনাৰ G+4 ষ্টৰীট বিল্ডিং ইয়াতে 31খন কোৰ্ট হ'ব এতিয়া 4টা ফ্ল'ৰ থাকিব 5টা থাকিব ইয়াৰে 31খন কোৰ্ট থাকিব আৰু এইটো হ'ল আমাৰ বাৰ বিল্ডিং ইয়াতে 2000 এডভোকেটৰ কাৰণে আমাৰ চেম্বাৰ আৰু 150 মানে ছিনিয়ৰ এডভোকেটৰ কাৰণে চেম্বাৰ থাকিব আৰু সেইটো হ'ল আমাৰ অফিচ বিল্ডিং ৰেজিষ্ট্ৰি অফিচ আৰু এলাইড যিখিনি আমাৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ সেইখিনি থাকিব নেক্সট ফেজত আমাৰ আহিব সাবঅৰ্ডিনেট জুডিচিয়াৰী এইটো G+9 বিল্ডিং ঠিক তেনেকৈ ইয়াত তেনেকুৱা বাৰ বিল্ডিঙো থাকিব আৰু এনেক্স এটা বিল্ডিং থাকিব এটা 800 কেপাচিটি আমাৰ অডিটৰিয়াম থাকিব আৰু এইফালে আমাৰ গ্ৰেড 4 ষ্টাফ কোৱাৰ্টাৰ আৰু পুলিচ বেৰেক থাকিব এইকেইটা বস্তু পাৰ্কিঙৰ ব্যৱস্থাটো পাৰ্কিঙৰ কাৰণে আমাৰ ইন ফিউচাৰ MLCB থাকিব মাল্টি লেভেল কাৰ পাৰ্কিং আৰু ছাৰ্ফেচ পাৰ্কিঙৰ কাৰণে আমাৰ 900 গাড়ী থাকিব আৰু 200 বাইক ৰাস্তা থাকিব মানে সম্পূৰ্ণ সুবিধাজনক হ'ব ৰাইজৰ বাবে সম্পূৰ্ণ সুবিধাজনক যথেষ্ট প্ৰতিবাদো হৈছিল সেইখিনি আৰু মই ক'ব নোৱাৰিম